হেল্ল' ফ্ৰেণ্ডছ, ওদালগুৰি যিখন লটাৰী খেল হ'বলগীয়া আছিলে সেই খেলখন আপোনাৰ কিবা এটা কাৰণত ডেটটো চেঞ্জ কৰি দিলে তেওঁলোকে। মই আপোনাৰ কণ্টেক্ট কৰোঁতে তেওঁলোকক সুধিলোঁ ২৬ তাৰিখে খেলখন আপোনাৰ ৰিজাল্টটো পোৱা নাই, কাৰণটো কি? তো তেওঁলোকে ক'লে বোলে আমাৰ ইয়াত ইলেকশ্যনৰ চলি আছে, ইলেকশ্যনৰ কাৰণে মানে ডেটটো পিছ কৰি দিয়া হৈছে আৰু মানে খেলখন এই মাহতে খেল হ'ব বোলে, এই মাহৰ ২৯ তাৰিখে খেলখন হ'ব। তো বন্ধুসকল, আজি মই এই কথাখিনি ক'বৰ কাৰণে আপোনালোকক মানে এই ভিডিঅ'টো বনোৱা হৈছে। যদি আপোনালোকে ওদালগুৰি খেলখনৰ লটাৰী টিকেট লৈছে তো আপোনালোকে ২৯ তাৰিখলৈকে ৰখক। ২৯ তাৰিখে লাইভ হ'লে মই আপোনালোকক এটা লিংক দি দিম তেওঁলোকৰ ৱেবছাইটৰ, তো আপোনালোকে ডাইৰেক্ট তাত যাই কিনে লাইভ চাব পাৰিব। আৰু মই আপোনালোকক এটা কথা অনুৰোধ কৰোঁ যে আপোনালোকে অনলাইন টিকেট নল'বই, যিমান পাৰে অফলাইনে বিচাৰক। আৰু অনলাইন একে নল'ব কি আৰু মানে ক'ৰবাত কেতিয়াবা স্কেমো হৈ যাব পাৰে, সেইটো কাৰণে এবাৰ মানে মোৰ তেনেকুৱা হৈ গৈছিলে, কিন্তু পিছত মই তেওঁক কমপ্লেইন কৰি মেলি লৈ ল'লোঁ। তো মোক মানে পইচা দিয়াত মানে তেওঁ শ্ব' কৰা নাই বুলি এনেকৈ কৈ আছে, কিন্তু অলৰেডি মোৰ ইয়াৰ পৰা চেণ্ড হৈ গৈছিলে পইচা। তো পাছত তেওঁ দি দিলে, কিন্তু সেইকাৰণে কওঁ মানে আপোনালোকে অনলাইন কৰাতকৈ অফলাইনো আজিকালি ডিষ্ট্ৰিক্টে বহুত মানুহ চবে বিকি ফুৰে। তো আপোনালোকেও নিজৰ ডিষ্ট্ৰিক্টত চাই ল'ব অনলাইন লোৱাৰ আগতে, তো বেছি ভাল আপোনালোকে অফলাইনে লওক। তো আজিলৈ ভিডিঅ'খিনি ইমানখিনিতে সামৰিছোঁ, আৰু আপোনালোকক যোনটো ডিব্ৰুগড় খেল হ'বলগীয়া আছে তাৰ মই আপোনাৰ লাইভ দেখুৱাব চেষ্টা কৰিম, নহ'লে মই আপোনালোকক লিংক এটা দি দিম লাইভ চাব পৰাকৈ, তো আপোনালোকে চাই ল'ব। তো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ' ইমানখিনিতে সামৰিছোঁ, ধন্যবাদ।